চতে গৈয়ে গৈয়ে বহাগে পালেহি ফুলিলে ভেবেলি লতা কৈয়ে থাকো মানে ওৰকে নপৰে এনেকুৱা বিভূতিৰ কথা হয়। আজি পহিলা বহাগ আৰু এই পহিলা বহাগৰ প্ৰথম দিনটোতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিয়ে এক সুন্দৰ আয়োজন কৰিছে। নলবাৰীৰ সমাজ জীৱনৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকলৰ ঘৰৰ চোতালত গৈ এইদৰে বিহু পৰিৱেশনৰ বাবে তেওঁলোকে আগবাঢ়িছে আৰু বিহুৰ শুভেচ্ছা দিয়াৰ বাবে তেওঁলোকে এই ধৰণে আগবাঢ়ি আহিছে। আমি এই পদক্ষেপত তেওঁলোকক আমি শলাগ জনাইছো আমাৰ অসম টাইমৰ তৰফৰ পৰা। আৰু তাৰ লগে লগে এতিয়া মই যিটো স্থানত আছো সেইটো স্থান হৈছে নলবাৰীৰ আগশাৰীৰ এখন শিক্ষানুষ্ঠান আগশাৰী মহাবিদ্যালয় নলবাৰী কলেজ। আৰু এই নলবাৰী কলেজৰ সন্মানীয় অধ্যক্ষ যে কমল নয়ন পাটোৱাৰী ছাৰ তেখেতৰ এই আৱাসগৃহ আৰু তেখেতৰ আৱাসগৃহৰ ভাগত আছো। আৰু এতিয়া আমি কথা পাতিব বিচাৰিম সন্মানীয় পাৰ্থপ্ৰতিম শৰ্মা ডাঙৰীয়াৰ সৈতে। দাদা আপুনি অকণমান আগবাঢ়ি আহক। আজি অসমবাসী ৰাইজক কি ক'ব বিচাৰিব? আজি অসমীয়া জাতিৰ আয়ুস ৰেখাস্বৰূপ বহাগ বিহুৰ পহিলা দিন। আজি দিনটোত আমি সমগ্ৰ অসম টাইমৰ জৰিয়তে সমগ্ৰ অসমবাসীক আমাৰ হৃদয়ৰ পৰা আন্তৰিক শুভকামনা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ অসমীয়া ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা বা দীৰ্ঘদিনীয়া যিবিলাক অসুবিধা আছে এইবিলাক এই বহাগৰ পৰা আঁতৰ হ'ব। আৰু আমি আশা কৰোঁ যে বহাগৰ এই বিহু যিহেতু আমাৰ কৃষিভিত্তিক উৎসৱ, এই বহাগৰ পৰা আমি অসমৰ যিবিলাক কৃষকৰ সমস্যা আছে এই সমস্যাবোৰ যাতে আঁতৰ হয় তাৰে কামনা কৰিছোঁ। 1978 চনৰ 12 মাৰ্চ তাৰিখে জন্ম হৈছিল অসমৰ এটা শক্তিশালী সংগঠন AGYCP। আৰু এই AGYCPয়ে ৰাজপথৰ আন্দোলনৰ লগে লগে যি জাতীয় চেতনাবোধ এই জাতীয় চেতনাবোধ উদ্বুদ্ধ ৰাখি তেওঁলোকে বিভিন্ন জাতীয় কাৰ্যসূচী ৰাখি আহিছে। কি ক'ব বিচাৰিব? হয়, আমি যুৱ ছাত্ৰ পৰিষদে অসমৰ যে বিহু আছে বিহুটোৰ যিটো আমাৰ বিহুৰ সঁচা পৰম্পৰা আছে সি তাক উজ্জীৱিত ৰূপত প্ৰকাশ কৰাৰ কাৰণে আমাৰ এই বিহু হুঁচৰি দল আমাৰ কিছুমান বিশেষ ব্যক্তিৰ ঘৰত গৈ আমি গাওঁ। ইয়াৰ লগে লগে আমি যুৱ ছাত্ৰ পৰিষদে অসমৰ যিবিলাক সাতাম্বৰশীয়া সংস্কৃতি আছে অসমৰ যিবিলাক পৰম্পৰা আছে তাক ৰক্ষাৰ কাৰণে আমি বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰোঁ। আশা কৰোঁ যাতে এই পৰম্পৰাসমূহ আমাৰ ভৱিষ্যত প্ৰজন্মই আঁকোৱালি লয়। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক পাৰ্থপ্ৰতিম শৰ্মাৰ যি শুভেচ্ছা বাণী বিহুক শুভেচ্ছা বাণী সেয়া আমি শুনিলোঁ। এতিয়া আমি কিছু মনৰ অনুভৱ জানিব বিচাৰিম। আজিৰ তাৰিখত আচলতে নলবাৰী এখন আগশাৰী মহাবিদ্যালয় নলবাৰী মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ কমল নয়ন পাটোৱাৰী ছাৰ আমাৰ মাজত আছে। ছাৰ কি ক'ব বিচাৰিব? আজি আচলতে যথেষ্ট ভাল লাগিছে যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতি বছৰে তেওঁলোকে সমাজ জীৱনৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকলৰ ঘৰলৈকে গৈ এনেধৰণে বিহুনাম গাই লগতে তেওঁলোকক সম্ভাষণ জনায়। এইবেলি লগতে যোৱাবাৰো মোৰ ঘৰলৈকে আহিছিলে। গতিকে মই আচলতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তথা আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি অসমৰ সমূহ জনগণক আমি নলবাৰী মহাবিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰোঁ যে আগন্তুক বছৰটো গোটেই অসমখনৰ কাৰণে ৰাজ্যবাসীৰ কাৰণে সুখময় হৈ উঠক। সকলোৱে ভালে কুশলে থাকক, সকলোৰে মুখবিলাকত হাঁহি বিৰিঙি থাকক। কাৰণ মোৰ এটা বিশ্বাস, সাধাৰণ বিশ্বাস যে যদি মুখত হাঁহি থাকে তেতিয়াহ'লে মানুহ সুখী আৰু অসমৰ মানুহ সুখী হৈ থাকক। সুখৰ সংজ্ঞা বিচাৰি তেওঁলোকে সুখে সন্তোষে আগন্তুক বছৰটো পাৰ কৰক তাকেই কামনা কৰিছোঁ। ধন্যবাদ। তাকৈ খুব সুন্দৰভাৱে কমল নয়ন পাটোৱাৰী ছাৰে খুব সুন্দৰভাৱে কৈছে যে মানুহ সদায় হাঁহি থাকিব লাগে আৰু মানুহে সদায় সুখী থাকিব লাগে। কাৰণ সুখী থাকিব পৰাটোৱে হৈছে জীৱনৰ আচল মানসিকতা। আৰু এয়া আমি যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি পদক্ষেপ পহিলা বহাগৰ দিনটোত তেওঁলোকে নলবাৰী সমাজ জীৱনৰ লগত জড়িত বিভিন্ন ব্যক্তিৰ চোতাললৈ গৈ তেওঁলোকে এইদৰে বিহুৰ শুভেচ্ছা জনায়। তেওঁলোকে এইদৰে বিহু পৰিৱেশন কৰি তেওঁলোকে সমগ্ৰ অসমবাসীক জনাই দিব বিচাৰে যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিজন কাৰ্যকৰ্তাৰ অন্তৰত তেওঁলোকৰ জাতীয় চেতনাবোধ উদ্বুদ্ধ হৈ আছে। আৰু আমিও তেওঁলোকলৈ অসম টাইমৰ তৰফৰ পৰা আমি ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু তাৰ লগতে সমগ্ৰ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাই এই প্ৰতিবেদনৰ সামৰণি মাৰিছোঁ। আৰু এতিয়া আহকচোন আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এই বিহুৰ কিছু অংশ আমি আপোনালোক দেখুৱাবলৈ লৈছোঁ। এনেটি পৰতে হৈ গাবলৈ ওলালো ঐ বতৰৰ
ভাগিগি ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম